मम्मी शिलोंग में रहता था पहले है ना मोर सबतके बहुत बेसी किউট লাগিছে এটা বস্তু হেতু হলে তো হে গাইস কি খবৰ সকলে ভালে আছে নে এতিয়া আমি কত যাম বজাৰ ফেন্সি যাম কাৰণ কাইলে 15 আগষ্ট তো 15 আগষ্ট শপিং কৰিব যাম মানে মুকে আৰু অকমান সেলৱাৰ লাগে মানে 15 আগষ্টৰ ফ্লেগৰ দৰে সেলৱাৰ ৰাতিপুৱাৰ পৰা মাৰ মাথা খাই দিছো মা মোক কাপোৰ লাগে মায়ে কৈছে এই গৰমত ফেন্সি যাম নে তো লাষ্টত ফাইনালি আৰু ছোৱালীৰ কথা নুশুনিব নে নেকি একদম মানে মুখ চুক বেকা বেকি কৰি হলে ওলাইছে তো আৰু কিবা কিবি মানে ৰাস্তাৰ ওচৰত যে থাকে হাফ পেন্ট টি চাৰ্ট সামৰব তো বলক কি কিনো সব দেখা থাকো আৰু আমাৰ টিকলাৰ মানে ফ্লেগ এখন আনিব আছে ইয়াত যে বেছ টাইপৰ মাৰে সেইবোৰো আনিম বাহিৰা চাওক কি দেখা পালো 3 বৰণীয়া জাতীয় পতাকা रिक्शा में सफारी है रिक्शा तो फैंसी बजार गले उठा है ना हमार एने तो रिक्शा तो था है तो या 15 अगस्त है इसीलिए आज रिक्शा में सफारी आजकल मम्मी हिंदी बोलता है बढ़िया दी আছে বতা নৱা একদম ভাল লাগছে ৰিক্সাত গৈ কিন্তু এনেকেও ভাল লাগে না আৰু মাক মানে কি মাকিও চিঞৰিছে বজাৰ সদায় ঘৰতে সোমাই থাকে না সদায় ঘৰতে থাকে সদায় মানে ঘৰত থাকোঁতে সময়খিনি যায় তো অকণমান ৰ'দ দিলে অকণমান বাহিৰত ওলাই লৈ যায় জুচ চুচ খুৱাই ধৰ অকণমান प्याज ज़्यादा है इसलिए तो हम रोटी उसके लिए रोते रहते हिंदी बरखुन पहले और ज़्यादा हिंदी बोलना आजकल थोड़ा कम हो गया मम्मी शिलोंग में जाता नहीं है ना मम्मी शिलोंग में रहता था पहले है ना जीजू दीदी हुआ जाता है माँ का दीदी और जीजू का साथ कहाँ पे पोलो ग्राउंड में रहता था पहले कितना साल और जीजू ने आर्मी में नौकरी करता है वो हमें क्वार्टर है हम लोग का रिजर्व में कितना साल रहा था कितना 2 साल 3 साल ओके इसलिए मैंने हिंदी एकदम खासिया हिंदी बोलता है खासिया हिंदी अलग है तो बोलो हिंदी सिंधी बात दियो किनब लगे फाँसी बजार जलक এয়া চাওক চবফালে আন্ধাৰ টিবাৰী মাৰ্কেটত আহিছোঁ কুৰ্তি আৰু লেগিংছ ল'বলৈ চব আন্ধাৰ নমা এইবোৰ হ'ল কটনৰ চিভলিছ ফ্ৰক ইমান মৰম লাগিছে ইয়াৰে এটা ল'ম বুলি ভাবিছোঁ হোৱাইট টাইপত হোৱাইট গ্ৰে কালাৰ এইটো ভাল লগা নাই হোৱাইট বা গ্ৰে টাইপত কিবা এটা ল'ম আৰু এইটো ভাল লাগিছে এইটো চাওকচোন কিনি আছোঁ পূৰা 100, 150, 200 টকীয়া বস্তু লৈ ল'লোঁ কেইটামান এইবোৰ হয় টপ ইয়াতে এইবোৰ 200, 250, 300 চব টাইপৰে টপবোৰ আছে বিৰাট ধুনীয়া লাগিছে টপবোৰ ভাল লাগিছে এইবোৰ টপ আৰু মোলে নহ'ব তো ভাল লাগিছে কিন্তু চাই ভাল লাগিছে এই য়েল্ল'টো ভাল লাগিছে এইফালে এটা হোৱাইট টাইপৰ আছে সেইটো ভাল লাগিছে একদম মজা লাগিছে আৰু এইকেইটা টপবোৰ ভাল লাগিছে এইটোতো ল'মেই মই ভাল লাগিছে মই এনেও কাৰ্টুন প্ৰিণ্টবোৰ ভাল পাওঁ আৰু দি দিলে বৰষুণ এইয়া এতিয়া বৰষুণত জিৰি বুজি চবেই লৈ ল'লোঁ ফ্লেগ আৰু বেজো লৈছোঁ ফ্লেগৰ মা কেনেকুৱা লাগিছে অলপ অলপ বৰষুণ দিছে আৰু ৰ'দ চ'দ নাই বঢ়িয়াকৈ গৈছোঁ আমি আৰু এতিয়া খাম মাক মানে অপশ্যন দিছিলোঁ জুচ খাবিনে নে কি খাবি মা জুচ খাবি নে কি খাবি বুলি কৈছিলোঁ চাহ খাবি তো মায়ে কৈছে ঠাণ্ডা বতৰ যিহেতু চাহ আৰু চিঙৰাই খাওঁ নেকি তো এতিয়া লক্ষী কেবিনেট খাম আৰু বজাৰত মা দেখাই দিয়ে বেগটো দেখাই দিয়ে এয়া বজাৰ চব দেখাম আপোনালোকক চব দেখাম আৰু আজি ছানডে ছানডেৰ কাৰণে চাওক চব ফাঁচী বজাৰ পূৰা চাইলেণ্ট হৈ আছে ছানডে ইণ্ডিপেণ্ডেণ্ট ডে চব তো এইখন লক্ষী কেবিন কি পতকা পতকা গজা চিঙৰা মিঠাই আৰু চাহ লৈছোঁ এয়া আমি চাহ খাই কিনে আহি গ'লোঁ ডাইৰেক্ট ৰিক্সাত আৰু মাৰ মুখত তামোল নে মিঠামান তামোল তাৰপিছত ঘৰৰ পৰা লৈ আহিছিলি সেয়া আৰু আমি পাতিছোঁ চেলফি কম্পিটিশ্যন ফ্লেগ লৈ কিনে চেলফি দিব লাগিব ঘোষণা হে কাল सेल्फी प्रतियोगिता कल सेल्फी कम्पिटिशन है मुझे सेल्फी भेजिए विथ फ्लैग माने আপোনালোকে ভালকে কমা ভালকে মানে কালি মানে 15 আগষ্ট হয় সবে পতাকা উড়াওক
পতকা উৰাই নিজকে চেলফি লওক পতকাৰ লগত আৰু মোলৈ পঠিয়াই দিয়ক গ্লেম গাৰ্ল দৰ্শনা মানে মোৰ ইনষ্টাগ্ৰামত পঠিয়াই দিয়ক মেছেজ কৰি কিনে ফটোখন আৰু আপোনালোকৰ ফটো মোৰ ভিডিঅ'ত আহিব মানে 15 আগষ্টৰ স্পেচিয়েল ভিডিঅ'ত আপোনালোকৰ গোটেই ফটোবোৰ দিম আৰু প্ৰাইজো ৰাখিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা প্ৰাইজ মই কোৱা নাছিলোঁ মায়ে ক'লে যে প্ৰাইজ দি দিয়ে তেতিয়া প্ৰাইজ দিলে মানে কি আৰু অকণমান ভাল লাগিব যোৱাবাৰো মই বিহুৰ সময়ত বিহু চেলফি পাতিছিলোঁ তো কি হ'ল যে প্ৰাইজ দিয়া নাই তাৰপিছত মায়ে এবাৰ কৈছে প্ৰাইজ দি দিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মা আৰু মই চিলেক্ট কৰিম নহয় কোনখন চেলফি ভাল হৈছে তো চা যিহেতু তই আৰু মই জাৰ্জ হয় তো তোৰ ফটোখন নহ'ব তই দেৰি নকৰিব কালি মানে 15 আগষ্ট দুপৰীয়া 3টা বজালৈ আছে চেলফি দিয়াৰ সময় তো আপোনালোকে দেৰি নকৰিব চেলফিবিলাক পঠিয়াই দিয়ক সোনকালে ফ্লেগ লয় কিন্তু ফ্লেগ লয় তো চেলফি পঠিয়া ফ্লেগ লয় মানে ফ্লেগ বেক চাইডে থাকিলে হ'ব মুঠতে আমাৰ পতাকাখন থাকিব লাগিব পতাকা মেইন জাতিৰ ষ্টাইলত উঠিব আমাৰ জাতীয় যিখন পতাকা সেইখন মানে মেইন তো সেইখন লৈ কিনে চেলফি পঠিয়াওক তো একদম কাপোৰ আনিছোঁ দেখিছেনে আজি কিনিম বুলিয়ে গৈছোঁ মানে আজি ঘৰত পিন্ধা কাপোৰ ঢেৰ আনিছোঁ ঢেৰ তো গোটেইবোৰ আপোনালোকক দেখুৱাম উইথ প্ৰাইচ তো চলো ষ্টাৰ্ট কৰতে হে প্ৰথমতে তিৱাৰী মাৰ্কেট গ'লোঁ তিৱাৰী মাৰ্কেট আপোনালোক দেখুৱাইছিলোঁ পূৰা আন্ধাৰ হৈ আছে বুলি তাৰ পৰা আনিলোঁ কুৰ্তি এটা মানে কালিৰ কাৰণে আৰু আনিলোঁ এটা লেগিংছ নহয় জেগিংছ এটা আনিলোঁ মানে নৰ্মেল গ্ৰীণটো নাপালোঁ তো বটল গ্ৰীণে আনিবলগীয়া হ'ল ক'ত ইমান বিচাৰি থাকিম হ'লেই হ'ল আৰু গ্ৰীণ মিনছ গ্ৰীণ যিয়ে গ্ৰীণ নহওক তাৰপিছত এতিয়া দেখাম আচলবোৰ মানে এটা ধুনীয়া ফ্ৰক আনিছোঁ প্ৰথমতে এয়া 250 ইমান কম দামত চাওকচোন আৰু একদম পিয়ৰ কটন হয় মানে পিন্ধিবলৈ বিৰাট ভাল অকল ঘৰত বুলিয়ে নহয় মানে বাহিৰতো পিন্ধি যাব পাৰিম তো ভাল লাগিছে ফ্ৰকটো এইটো পিন্ধি দেখুৱাম বাৰু মই এইটো পিন্ধি দেখুৱাম ভাল লাগিছে ন মা আহি কিনে শুয়ে গ'ল আৰাম কৰিছে আৰাম চিঙৰা টিঙৰা চাহ তাহ খুৱাই চৰি চিঙৰা নহয় মায়ে গজা খাইছে তো এইটো এটা আছিল এইটো ভাল লাগিছে মোৰ মানে মায়ে কৈছে যে এনেকুৱা এটা ল মানে পিন্ধিবৰ কাৰণে ভাল হ'ব তাৰপিছত আৰু মোৰ চবতকৈ বহুত বেছি কিউট লাগিছে এটা বস্তু সেইটো হ'ল এইটো হাফ পেণ্ট ভাল লাগিছেনে এইবোৰ চব 150 কয় এইটো 150 লৈছে বাকী 100ৰো আছে বাৰু এইটো 150 লৈছে এইটো বিৰাট মৰম লাগিছে মোৰ এটা কিউট চা হাফ পেণ্ট তাৰপিছত এইটো এটা টি চাৰ্ট এইটো লৈছে 200 একদম গেঞ্জি মেটেৰিয়েল হয় এইটো 200 লৈছে বাকী এইটো লৈছে 100 এনেই আৰু ঘৰত পিন্ধিবৰ কাৰণে তাৰপিছত দামবোৰ কৈ আছোঁ আপোনালোকৰ সহজ হোৱাকৈ এইটো এটা ধুনীয়া টি চাৰ্ট এইটো লৈছে 100 মানে গৰমৰ কাৰণে ৰাতি পিন্ধিবৰ কাৰণে বিৰাট কমফৰ্ট হ'ব কাপোৰটো একদম কটন তো সেইকাৰণে এইটো এটা লৈ ল'লোঁ তাৰপিছত আৰু লৈছোঁ এয়া টি চাৰ্ট 100 এইবোৰ তাৰপিছত এয়া হাফ পেণ্ট 100 তাৰপিছত লৈছোঁ টি চাৰ্ট এইবোৰ 100 চব 100 তাৰপিছত আৰু কি লৈছোঁ এইটো 100 তাৰপিছত লৈছোঁ এইটো লৈছে 200 ভাল লাগিছেনে এইটো ইমান মৰম লাগিছে ন তাৰপিছত এইটো লৈছোঁ ইমান কিউট এইটো 100 লৈছে আৰু লৈছোঁ ক্লাচাৰ মানে ফেঞ্চি গ'লে যদি আপুনি ধৰক লাবাৰ ক্লিপ এইবোৰ যদি ফুটফাটত যে থাকে যে দোকানবোৰ তাৰ পৰা যদি ক্লাচাৰ নিকিনে কেনেকৈ হ'ব মাও লৈছে ময়ো লৈছোঁ ইয়াৰে বৌকো দিম এটা দয়া আৰু কি লৈছোঁ মা আৰু থাকি গ'ল দুপাট্টা তাৰমানে যেতিয়া গৈছোঁ অকণমান কেমেৰাটো তল কৰি দিওঁ অ'কে বেছিয়ে তল হৈ গ'ল অ'কে যেতিয়া যাব ওলাইছোঁ বজাৰ মই ভাবিছোঁ অৰেঞ্জ কালাৰ দুপাট্টা ল'ম তাৰপিছত হোৱাইট কালাৰ কুৰ্তি ল'ম আৰু লেগিংছ ল'ম গ্ৰীণ কালাৰ তো বৌয়ে ক'লে যে মোৰ ওচৰত দুপাট্টা আছে অলৰেডি অৰেঞ্জ কালাৰৰ মই দেখুৱাই আছোঁ আপোনালোকক
এইখন বৌয়ে ক'লে মোৰ তাত অৰেঞ্জ কালাৰ দুপাট্টা আছে তো তোক এদিনৰ কাৰণেহে লাগে কিনিব নালাগে মোৰখনে লৈ ল'ব পাৰিবি বৌৰ নতুন হয় দুপাট্টাখন তো সেইকাৰণে বৌৰে দুপাট্টাখন ল'ম তো সেইকাৰণে দুপাট্টা অনা নাই আৰু সেইবোৰ কাপোৰ বিচাৰি আৰু আনিছোঁ কি জানেনে এই ফ্লেগ কেইখনটো আনিছিলোঁ আৰু আনিছোঁ এনেকুৱা ফ্লেগৰ বেজ মানে এই বেজবোৰ ইয়াতে মাৰি ল'বৰ কাৰণে এনেকৈ ফ্লেগ বেজ কালিৰ কাৰণে আৰু এনেকৈ মাৰি ল'বলৈ আৰু আপোনালোক যদি কালি মোৰ ঘৰলৈ আহে মানে আৰু 15 আগষ্ট বুলি আপোনালোককো এনেকুৱা এটা বেজ মাৰি দিম তো আজি ফেঞ্চি বজাৰ গ'লোঁ কাপোৰ দেখালোঁ ঠিকে আছে কিন্তু এটা ডাঙৰ আজি এটা হেৰি কওঁ আপোনালোকক মানে কি কথা কওঁ যে ফেঞ্চি গ'লে যেন আপুনি বিপদত নপৰে মোৰ দৰে মোৰ দেখিছেনে কি অৱস্থা হৈছে এনেকুৱা এটা ডাঙৰ প্লাষ্টিক খুজি লৈছোঁ দোকানী এজনৰ পৰা এনেকৈ আনিবলগীয়া হৈছে কাৰণ মানে এইটোত আকৌ লুকাই চুৰ কৰি ইমান মানে সোধাৰ পিছত একদম ৰিকুৱেষ্ট কৰাৰ পিছত এটা ডাঙৰ প্লাষ্টিক কভাৰ পৰা মেনেজ কৰি দিছে মানে এইবোৰ যে কাপোৰবোৰ কিনিছোঁ প্লাষ্টিক নাই এই সৰু যে আমি যে কিবা ধৰক এই কছমেটিক বস্তু কিনি যিবোৰ ট্ৰেন্সপাৰেণ্ট প্লাষ্টিক দিয়ে সেই তেনেকুৱা প্লাষ্টিকত মেৰাই দিছে আৰু কিছুমানেতো প্লাষ্টিকে দিয়া নাই তাৰমানে ডাঙৰ এনেকুৱা কেৰি বেগ নাই তাৰমানে বুজিছেনে ইমানেই অভাৱ হৈছে কেৰি বেগৰ চবটো এতিয়া বন্ধ ভালে দিয়কচোন প্লাষ্টিক বন্ধ কৰিছে মানে কি আমি একচুৱেলি ঘৰৰ পৰা বেগ লৈ যাব লাগে কিন্তু সেইখিনিতো আমাৰ ইমান ধৰক অসমীয়া মানুহটো জানে আমি কেনেকুৱা ন কৈহে থাকোঁ মুখেদি প্লাষ্টিক বন্ধ কৰিব লাগে কিন্তু ঘৰৰ পৰা যে এটা বেগ লৈ যাব লাগে সেইটো আমাৰ আইডিয়াটো মাথাত নাহে তো নেক্সট টাইমৰ পৰাই ফেঞ্চি গ'লে মা বি কেয়াৰফুল মায়ে কৈছে নেক্সট টাইমৰ ফেঞ্চি আহিলে আমি হেৰি ল'ব লাগিব আমি বেগ লৈ যাব লাগিব কাপোৰৰ বেগ লৈ যাব লাগিব মানে বজাৰ কৰিব লাগিব আৰু লগতে চেলফি আপোনালোকে চেলফিবোৰ প্ৰেৰণ কৰক ফ্লেগ উইথ চেলফি মোৰ ইনষ্টাগ্ৰাম একাউণ্ট গ্লেমগাৰ্ল দৰ্শনা তাতে পঠিয়াই দিয়ক চেলফিবোৰ আৰু তাৰে মাজৰ পৰা 3খন চিলেক্ট হ'ব আৰু গোটেইবোৰ চেলফি যোনে 15 আগষ্টৰ 3টা বজাৰ আগত দিয়ে 3 বজাৰ আগত দিয়ে সেই গোটেইসমূহ চেলফি মোৰ আহিবলগীয়া 15 আগষ্টৰ স্পেচিয়েল ব্লগত মানে মই দিম আৰু সেই চেলফিসমূহ আৰু তাৰে মাজৰ পৰা 3খন বাছনি কৰিম আৰু সৰু উপহাৰো দিম তো সেইটোৱে আজি এটা ধুনীয়া ভিডিঅ' মানে কি আৰু ফেঞ্চি গ'লোঁ তাতে বাৰু ইমান দেখাই থাকিব নোৱাৰিলোঁ কাৰণ ইমান মানে ধৰক মানে হিবি জিবি ন ফেঞ্চি বজাৰত মানে এটা বস্তু পাৰ্টকৈ মানে দেখুৱাবলৈ অকণমান প্ৰব্লেম হয় আজি বাৰু ইমান মানুহ নাই ন আজি ফাৰ্ষ্ট টাইম যে ফেঞ্চি বজাৰত ইমান মানুহ মানে পোৱা নাই ধৰক আমি পূজা বিহু বা ধৰক এনে মেখেলা চাদৰ লাগিলে তেনেকুৱা টাইমত যাওঁ ন তো ছানডে ফেঞ্চি বজাৰ যোৱা নহয় বা ধৰক কিবা বন্ধ থাকিলে যোৱা নহয় তো সেইকাৰণে আজি একদমেই নাই নিলো শুনা এই দুটা তোমাকো দিলোঁ 3টা দিওঁ ৰ'বা আৰু এটা লৈ ল'বি টি চাৰ্ট এটা লৈ ল'বি ল আমাৰ নীলুক দিলোঁ ইফালে কিয় তাই বোলে ভালকৈ নাই বোলে তাইৰ কাৰণে গুচি গ'ল তাই মোৰ ভণ্টিৰ দৰে আৰু তাই আমাৰ ঘৰতে থাকে তো তাইকো বহুত মৰম কৰোঁ আমি সেয়াই আৰু বাই বাই আজি ভিডিঅ'টো এইখিনিয়ে চেলফি সোনকালে পঠিয়াব নমা ক'ত শুই আছোঁ কেনেকুৱা লাগিছে তোক চেলফি সোনকালে পঠিয়াব বাই আৰু যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি থওক চেনেলটো আৰু বেল ঘণ্টি বজাই থ'ব আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লেমগাৰ্ল দৰ্শনা বুলি তো এনেকৈ এই ভিডিঅ'টো শেষ কৰোঁ কাপোৰবোৰো ধুই দিওঁ